ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যনিৰ্বাহকৰ আজি প্ৰথমখন বৈঠক ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত লোৱা হ'ব 4টা প্ৰস্তাৱ আত্মনিৰ্ভৰ অসম চাহ জনগোষ্ঠীৰ কল্যাণ কোভিড আৰু বানৰ সময়ত লোৱা পদক্ষেপ আৰু চতুৰ্থটো প্ৰস্তাৱ হ'ব ৰাজনৈতিক কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ কাৰ্যনিৰ্বাহকত দিল্লীৰ পৰাই অনলাইন যোগে ভাগ ল'ব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক শৌগান সিং কাৰ্যনিৰ্বাহকৰ বাবে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ আজি পুৱা 10 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এই বৈঠকখনে যথেষ্ট তাৎপৰ্য বহন কৰিছে বৰ্তমান প্ৰস্তুতি সম্পূৰ্ণ হৈছে এই বৈঠকৰ বাবে 10 বজাৰ লগে লগে আৰম্ভ হ'ব এই বৈঠক ইতিমধ্যে আমি জনাইছো অনলাইন যোগে এই বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক শৌগান সিঙে কাৰ্যনিৰ্বাহকৰ বাবে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ দিছপুৰৰ মছনদ পুনৰ কেনেদৰে দখল কৰিব পৰা যায় পুনৰ প্ৰিপাৰেচন কি আছে না আছে ইটো লৈ পেলাই ডিসকাশন আমাৰ বেসিক্যালি আমাৰ এটা পাৰ্টিত আমাৰ সিস্টেম আছে সংগঠনত যে আমি মিটিঙৰ আগদিনা আমি সব ডিসিশন হয় কেনেকুৱা মানে সংগঠনিক বিষয়খিনি আগবাঢ়িব তো কালি আমাৰ ইয়াত মেইনলি 4টা প্ৰস্তাৱ থাকিব এই 4টা প্ৰস্তাৱ লৈ পেলাই কোনে প্ৰস্তাৱক হ'ব কি কৰিব আৰু কোনটো লাইনত পাৰ্টিৰ লাইন অফ ডিসকাশন এই 4টা প্ৰস্তাৱত কথা হৈছে 1 নম্বৰ প্ৰস্তাৱ থাকিব আত্মনিৰ্ভৰ আসাম আত্মনিৰ্ভৰ ভাৰত 2 নম্বৰ প্ৰস্তাৱ থাকিব হ'ল আমাৰ চাহ বাগানৰ কাৰণে আসাম চৰকাৰে যিবোৰ আঁচনি ইমান দিন লৈছে এটোৰ এটা ধন্যবাদ সূচক প্ৰস্তাৱ 3 নম্বৰ প্ৰস্তাৱ থাকিব কোভিড-19 আৰু ফ্লাডত অসম চৰকাৰে যেনেকুৱা কাম কৰিছে তাৰ কাৰণে এটা আমি প্ৰস্তাৱ ল'ম 4 নম্বৰ প্ৰস্তাৱ থাকিব ৰাজনীতিক প্ৰস্তাৱ আৰু ইয়াৰ পিছত আমাৰ সেন্ট্ৰেল লিডাৰশ্বিপৰ মাজত ৰাম মাধৱজী আৰু স্মৃতি ইৰাণীজীৰ এটা মাৰ্গদৰ্শন থাকিব আৰু তাৰ পিছত আমাৰ ইয়াত ৰাজ্যিক সভাপতি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তিনজনৰ মাৰ্গদৰ্শনটো আমাৰ কাৰ্যকৰ্তাৰ কাৰণে থাকিব সেইটো আৰু শৌগান সিং আমাৰ বিহাৰৰ পৰা তেখেতৰ ফালৰ পৰা এটা মাৰ্গদৰ্শন সাংগঠনিক বিষয় থাকে আহিব নেকি না তেওঁ ডিজিটেলি কানেক্টেড থাকিব স্মৃতি ইৰাণী আৰু শৌগান সিং তেখেতে বাহিৰৰ পৰা ডিজিটেলি আমাৰ লগত কানেক্ট হ'ব আৰু এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰত আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বুৰাৰ সৈতে ৰাজু 10 বজাত আৰম্ভ হ'ব এই বৈঠক ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ নতুন কাৰ্যনিৰ্বাহকৰ এয়া প্ৰথমখন বৈঠক আৰু 2021 চনত পুনৰ দিছপুৰৰ মছনদ দখল কৰাৰ বাবে আজি ৰণকৌশল প্ৰস্তুত কৰা হ'ব আৰু আনুষ্ঠানিকভাৱে 2021 চনৰ ৰণসিঙা বজাব আজিৰ এই বৈঠকতে ৰাজু চাওক জয়ন্ত এতিয়া 9:35 হৈছে আৰু 25 মিনিটৰ পিছতে ৰাজ্যিক বিজেপিৰ যি কাৰ্যনিৰ্বাহক আছে সেই কাৰ্যনিৰ্বাহক আৰম্ভ হ'ব আৰু প্ৰথমতে মই পূৰ্বৰ যি সম্প্ৰচাৰ আছিলে তাতো মই কৈছোঁ যে প্ৰথমে দলীয় পতাকা উত্তোলন কৰা হ'ব আৰু দলীয় পতাকা উত্তোলনৰ পিছতেই ৰাজ্যিক বিজেপিৰ যি কাৰ্যনিৰ্বাহক আছে বৰ্ধিত কাৰ্যনিৰ্বাহক সেই বৰ্ধিত কাৰ্যনিৰ্বাহক আৰম্ভ হ'ব আৰু ইতিমধ্যে আপুনি যিকেইটা প্ৰস্তাৱৰ কথা ডাক্তৰ ৰাজদীপ ৰায়ৰ কালিৰ দিনটোত আমি যেতিয়া তেওঁৰ বাইট সংগ্ৰহ কৰিছিলোঁ তেতিয়া তেওঁ সেই 4টা প্ৰস্তাৱৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে শংকৰদেৱ কলাক্ষেত্ৰ সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু বিজেপিয়ে আপুনি কোৱাৰ ধৰণেই যে 2021 চনৰ নিৰ্বাচন যি আছে 2021 চনৰ নিৰ্বাচনৰ ৰণসিঙা আজিৰ দিনটোৰ পৰাই বজাব আৰু এই মুহূৰ্তত ডাক্তৰ ৰাজদীপ ৰায় ডাঙৰীয়া আছে ফণী শৰ্মা ডাঙৰীয়া আছে মই প্ৰথমে ফণী শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰত মানে সাংগঠনিক দিশটো বিশেষকৈ বিজেপিয়ে সদায় গুৰুত্ব দিয়া হৈছে যাৰ বাবে 2019 চনৰ আমি লোকসভা নিৰ্বাচন চাওঁ বা তাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনে হওক শক্তিশালী ৰূপত যি ধৰণে অৱতীৰ্ণ হৈছিলে তাৰ একমাত্ৰ যদি আমি পিছত থকা মানুহজন যোনজন আঁৰত থকা মানুহজন বুলি কওঁ তেনেহ'লে ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আছে 2021 চনৰ নিৰ্বাচন আহি আছে BTCৰ নিৰ্বাচন আহি আছে আৰু আজিৰ দিনটো যথেষ্ট আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ এটা দিন ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে অসমত থকা ৰাষ্ট্ৰীয় সমিতিৰ পৰা বুথ পৰ্যায়লৈকে হাজাৰ হাজাৰ কাৰ্যকৰ্তাই নিষ্ঠাৰে একগ্ৰতাৰে কাম কৰিছে কাৰণে ভাৰতীয় জনতা পাৰ্টি আজি অসমত এটা শক্তিশালী স্থিতিত উপনীত হৈছে কোনোবা এজনৰ অৰিহণা বুলি নহয় সকলোৰে সহযোগত ভাৰতীয় জনতা পাৰ্টি বৰ্তমান নতুন যি সমিতি হৈছে এই সমিতিৰ আজি প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু এই কাৰ্যনিৰ্বাহক সভাত আগন্তুক দিনৰ সংগঠনক আৰু কি ধৰণে শক্তিশালী কৰিব পৰা যায় এই সময়ছোৱাত কোভিড-19ৰ পৰা
ৰাজ্যখনক কি ধৰণে সুৰক্ষিত কৰিব পৰা যায় আদি বিভিন্ন বিষয় লৈ ইয়াত আলোচনা হ'ব। কেৱল নিৰ্বাচন কেন্দ্ৰিকভাৱেই আমি চিন্তা কৰা নাই বৰ্তমান অৱস্থাত ৰাজ্যখনত, আৰু আগন্তুক দিনত আহিবলগীয়া বিভিন্ন বিষয়ৰ লগত ইয়াত ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাননীয় ৰাম মাধৱ ডাঙৰীয়াও আহি উপস্থিত হৈছে। ভাৰ্চুৱেলি স্মৃতি ইৰাণী তেখেতেও সম্বোধন কৰিব, আৰু ৰাষ্ট্ৰীয় সহ সংগঠন মন্ত্ৰী আমাৰ চৌদাং সিং ডাঙৰীয়াও আজি সম্বোধন কৰিব। ইয়াত বাহিৰে আৰম্ভণিৰ পৰা শেষলৈকে অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আৰম্ভ কৰি অসম চৰকাৰৰ মন্ত্ৰীসকলে উপস্থিত থাকিব, জিলা সভাপতিসকল, ৰাজ্যিক কমিটিৰ সকলো কাৰ্যকৰ্তা আজি ইয়াত উপস্থিত থাকিব। আৰু এইখন সভাই আগন্তুক দিনত বহু কথাৰে আজি চিন্তা চৰ্চাই সংগঠনক যথেষ্ট গুৰুত্ব দিয়ে বিজেপিয়ে। এই 2021 নিৰ্বাচনৰ পূৰ্বে আপুনি ইতিমধ্যে কৈছে যে নিৰ্বাচন কেন্দ্ৰিকো সম্পূৰ্ণ নহয়, কিন্তু এটা ৰাজনৈতিক দলৰ সাধাৰণতে নিৰ্বাচনটো ইছ্যুৱেই হয়। স্বাভাৱিক কথা, ৰাজনৈতিক দলতো নিৰ্বাচনটো এটা অভিন্ন ব্যৱস্থা, আৰু এইটোক লৈ যেতিয়া যিটো কথাৰ ওপৰত গুৰুত্ব দিব লাগে নিশ্চয় দিব। BTC ইলেকশ্যনৰ কথা আপুনি উল্লেখ কৰিছে, 2021 চনত বিধানসভা নিৰ্বাচনৰ কথা আছে, গতিকে সময়ে সময়ে তাৰ গুৰুত্ব স্বাভাৱিক থাকিব। আজিও ইয়াত বিভিন্ন বিষয় লৈ আলোচনা হ'ব। ধন্যবাদ জানিছোঁ। এয়া আছিলে ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আৰু ডাক্তৰ ৰাজদীপ ৰয় আছে। আৰু আমি দেখুৱাব বিচাৰিছোঁ প্ৰথমতে পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। ইয়াত যিসকল আহিব, যিসকলে ইয়াত ভাগ ল'ব, তেওঁলোকক প্ৰথমতে পঞ্জীয়ন কৰা হ'ব, আৰু পঞ্জীয়নৰ পিছতে তেওঁলোক ভিতৰলৈ যাব, আৰু ভিতৰত গৈ তেওঁলোকে যি কাৰ্যনিৰ্বাহক আছে কাৰ্যনিৰ্বাহকত তেওঁলোকে অংশগ্ৰহণ কৰিব। কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মা ডাঙৰীয়া আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম যে নিৰ্বাচন আহি আছে, দুটাকৈ নিৰ্বাচন আছে, সন্মুখত BTC নিৰ্বাচন আৰু তাৰপিছতে 2021 নিৰ্বাচন। গতিকে এই যিখন কাৰ্যনিৰ্বাহক হ'ব কেনেধৰণে আপোনালোক আগবাঢ়ি যাব? এনে আমাৰ কাৰ্যনিৰ্বাহক সভাটো আমাৰ ৰুটিন মেটাৰ হয়, বছৰত 2 বা 3 বাৰ আমি কৰোঁৱে, কিন্তু আগামী যেতিয়া ইলেকশ্যন আহি আছে তাৰ কাৰণে এই ইলেকশ্যনত চকুত ৰাখি আমি এইটো প্লানিং কৰি আছোঁ। আমাৰ কৰ্মী কেনেকৈ তললৈ যাব লাগে, বুথ কমিটিত কেনেকৈ ষ্ট্ৰং কৰিব লাগে, এইটো ৰিভিউ মিটিং বুলি ক'ব পাৰে। কাৰণটো BTC ইলেকশ্যনৰ আগমুহূৰ্তত এইটোৱে কাৰ্যনিৰ্বাহক হ'ব, তাৰপিছত আৰু বিধানসভাৰ আগত হ'ব পাৰে, কিন্তু এতিয়া ইমিডিয়েট যদি BTC ইলেকশ্যনৰ আগমুহূৰ্তত এইটোৱে কাৰ্যনিৰ্বাহক। তাৰ কাৰণে আমি এই যে হ'ল অসমৰ চব বস্তু লৈ ইলেকশ্যনৰ পৰা সংগঠনক লৈ আৰু বিভিন্ন ধৰণৰ যি চৰ্চা চিন্তা চলি আছে, আমি ক'ভিডৰ এটা প্ৰত্যাহ্বান হৈ আছে। তাৰ কাৰণে আমি কি ধৰণৰ বিজেপি কৰ্মীবিলাক আগবাঢ়ি আহিছে, আজি এইটো ডিছকাশ্যন কৰিম জিলা ৱাইজ আমাৰ কৰ্মী কি ধৰণৰ প্লাজমা ডনেশ্যনো দিছে আপুনি জানে, আৰু আমি বিভিন্ন ধৰণৰ কামো কৰিছোঁ এইটো বিষয়ত। তো চব বস্তুত ৰাখি আমি এটা আগবাঢ়িম আজি, আৰু এটা সঠিক সিদ্ধান্তটো লোৱা যাব আজি কি নেক্সট ইলেকশ্যনৰ কাৰণে আমি কেনেকৈ আগবাঢ়োঁ। আৰু ধন্যবাদ জনাইছোঁ। আৰু ৰাজদীপ ৰয় ডাঙৰীয়া আছে, ৰাজদীপ ৰয় ডাঙৰীয়াৰ পৰাও আমি জানিব বিচাৰিম যে ৰয় ডাঙৰীয়া, যথেষ্ট প্ৰত্যাহ্বান আপোনালোকৰ সন্মুখত আছে। 2021 নিৰ্বাচন আহি আছে, 100 দিনীয়া আপোনালোকৰ যি ৰণকৌশল সেইটো কেনেধৰণে আগবাঢ়িব? নাই, আমি এটা প্লেন এটা লৈছোঁ যে 1 অক্টোবৰৰ পৰা 8 জানুৱাৰীলৈ 100 দিন যিটো আছে সেইদিন কাৰণে আমি কাৰ্যক্ৰম লৈছোঁ। একদম পূৰা বুথলৈ আমি গৈ পেলাই একদম পৃষ্ঠা প্ৰমুখলৈ আমি যাম, চবৰ লগত আমি টাচ কৰিম। আৰু প্ৰগ্ৰাম 100 দিনীয়া প্ৰগ্ৰাম মানে কি বেচিকেলি আমাৰ অৰ্গেনাইজেশ্যনটোক অকণমান আপডেট কৰাৰ কাৰণে, অৰ্গেনাইজেশ্যনটো একদম ৰেডি মানে ৱাৰ ফুটিঙত আমি ৰখাৰ কাৰণে আমি কাম আৰম্ভ কৰিছোঁ। আৰু আমি আশা ৰাখোঁ যিটো আমাৰ মানে বিৰোধী দলে এইটো দে উইল বি ছাৰপ্ৰাইজড উইথ অল আৱাৰ এক্টিভিটিজ। BTC ইলেকশ্যন আহি আছে, আপোনালোকে যিহেতু অকলে খেলিব, গতিকে তাৰ বাবেও কেনেকুৱা আজিৰ দিনটোত নিশ্চয় ৰণকৌশল থাকিব তাতো? নাই, নিশ্চয় থাকে। আমাৰ ৰাজনৈতিক প্ৰস্তাৱ এটা থাকিব, এইটো লৈ পেলাই থাকিব BTC আৰু পূৰা বড়ো এইটো টেৰিটৰিয়েল যিটো কাউন্সিলৰ ইলেকশ্যন আছে এইটো লৈ পেলাই আমি এটা আগন্তুক দিনক আমি এটা ডিৰেকশ্যন মাৰ্গদৰ্শন আমি চেণ্ট্ৰেল লিডাৰশ্বিপ আৰু ষ্টেট লিডাৰশ্বিপৰ পৰা গোটেই ৰাইজৰ কাৰণে যাব। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ আমাৰ এই যিটো মানে আনহলি নেক্সাছ হৈছে বিটুইন কংগ্ৰেছ এণ্ড AUDF, সেইটো লৈ পেলাইও আমাৰ এটা মাৰ্গদৰ্শন থাকিব ফ্ৰম চিনিয়ৰ লিডাৰশ্বিপ। সেইটো আমি আশা ৰাখোঁ যে ইট উইল বি ৰাইট দিছ থিং। ধন্যবাদ জনাইছোঁ। এয়া আছিলে ডাক্তৰ ৰাজদীপ ৰয় আৰু ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া সাংগঠনিক সম্পাদক, আৰু ৰাজকুমাৰ শৰ্মা ডাঙৰীয়া, তেওঁৰ পৰা আমি ভাষ্য সংগ্ৰহ কৰিছোঁ। আৰু BTC নিৰ্বাচন মূলতঃ এতিয়া যদি আমি চাবলৈ যাওঁ একদম সন্মুখত যদি চোৱা যায় তেনেহ'লে BTC নিৰ্বাচন আহি আছে। BTC নিৰ্বাচনৰ কাৰণে কেনেধৰণৰ ৰণকৌশল হ'ব, আৰু তাৰ লগতে যে কংগ্ৰেছ AUDFৰ যি মিত্ৰতা হৈছে, মিত্ৰতাক লৈ পেলাই তেওঁলোকে কেনেধৰণে, বিজেপিয়ে ইয়াত কেনেধৰণে ৰণকৌশল প্ৰস্তুত কৰিব, কোন সমষ্টিত কেনেধৰণে প্ৰাৰ্থিত্ব দিব, বা মিত্ৰজোঁট যিহেতু বিজেপিৰ এতিয়াও আছে অসম গণ পৰিষদ আৰু BPFৰ লগত,
প্ৰস্তাৱত তেওঁলোকে UPPL কথাটো আহি আছে। গতিকে BTCত অকলে নিৰ্বাচন যিহেতু বিজেপিয়ে খেলিব, গতিকে এই গোটেই প্ৰসংগবোৰ যিটো ৰাজনৈতিক প্ৰস্তাৱৰ কথা কোৱা হৈছে সেই ৰাজনৈতিক প্ৰস্তাৱত এই গোটেই প্ৰসংগবোৰ সোমাব। গতিকে আজিৰ দিনটো জয়ন্ত যদি চাবলৈ যোৱা হয় তেনেহ'লে অতি গুৰুত্বপূৰ্ণ এটা দিন। আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, আমি তেওঁৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। উপসভাপতি বিজেপিৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আজি যথেষ্ট গুৰুত্বপূৰ্ণ এটা দিন, কাৰণ BTC নিৰ্বাচন সন্মুখত আছে, তাৰপিছত বিধানসভা নিৰ্বাচন আছে আৰু ৰণকৌশল আজিৰ দিনটোত প্ৰস্তুত হ'ব। এয়া আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু এইটো গতানুগতিকভাৱে আমাৰ সময়ে সময়ে হৈ থাকে। আৰু আজিৰ কাৰ্যনিৰ্বাহকখন যিহেতু আগন্তুক দিনত নিৰ্বাচনৰ লক্ষ্য আছে, গতিকে নিশ্চয়কৈ গুৰুত্বপূৰ্ণ হ'ব। আৰু আজিৰ কাৰ্যনিৰ্বাহকে নিশ্চয়কৈ কিছু গুৰুত্বপূৰ্ণ প্ৰস্তাৱ পাঠ কৰিব, গুৰুত্বপূৰ্ণভাৱে আলোচনা হ'ব আৰু এই আলোচনাৰ ভিত্তিতে আগন্তুক দিনৰ কৰ্মপন্থা নিৰ্ধাৰণ হ'ব। আৰু আমি বিশ্বাস ৰাখিছোঁ যে আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই যিটো 100+ বিজেপি প্লাছ 100+ৰ লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমাৰ প্ৰতিজন কৰ্মকৰ্তাই তৃণমূল পৰ্যায়ত খুব দৃঢ়ভাৱে কাম কৰাৰ সময়। আৰু আজিৰ পিছতে আমি সেই ধৰণৰ নিৰ্দেশনাসমূহ আমাৰ তৃণমূললৈকে যাব আৰু সকলোৱে দিন ৰাতি একাকাৰ কৰি কাম কৰি অসমৰ ভৱিষ্যতৰ স্বাৰ্থত, ভাৰতবৰ্ষৰ ভৱিষ্যতৰ স্বাৰ্থত পুনৰবাৰ আমাৰ চৰকাৰ এখন গঠন কৰিব 100+ চিটেৰে। গতিকে সেইধৰণে আমি আশা কৰি কামসমূহ আগবঢ়াইছোঁ। কংগ্ৰেছ AIDFৰ যিটো মিত্ৰতা, সেই মিত্ৰতায়ো আজি নিশ্চয়কৈ আপোনালোকৰ যি ৰাজনৈতিক প্ৰস্তাৱ থাকিব তাত স্থান পাব। কংগ্ৰেছ AIDFৰ মিত্ৰতাটো এইবাৰ বহিঃপ্ৰকাশ ঘটিছে। এটা আগৰ পৰাই ভিতৰে ভিতৰে হৈ থকা এটা মিত্ৰতা। আগতে লুকাই চুৰকৈ কৰিছিল, আজিকালি এতিয়া অপেনলি কৰিছে আৰু এয়া অসমৰ কাৰণে অত্যন্ত অশনি সংকেত। কংগ্ৰেছ AIDFৰ মিত্ৰতাই অসমীয়া জাতিটোক এক ভয়াৱহ ভৱিষ্যতৰ দিশত লৈ যাব আৰু সেই ভয়াৱহ ভৱিষ্যতৰ পৰা একমাত্ৰ বিজেপি দলে একমাত্ৰ দল যিয়ে সেই ভয়াৱহ ভৱিষ্যতৰ পৰা অসমবাসীক ৰক্ষা কৰিব পাৰিব। আৰু সেইটো আমাৰ দায়িত্ব, সেইটো আমাৰ জাতিটোৰ প্ৰতি আটাইতকৈ ডাঙৰ দায়িত্ব আৰু সেই দায়িত্ব এইবাৰ আমি পালন কৰিব লাগিব। ধন্যবাদ জনাইছোঁ। আছিলে বিজেপিৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱা, আৰু জয়ন্ত মল্ল বৰুৱাইও সেই ডাক্তৰ ৰাজদীপ ৰয়ে যি কথা কৈছে বা ফণীন্দ্ৰনাথ শৰ্মাই যি কথা কৈছে বা ৰাজকুমাৰ শৰ্মাই যি কথা কৈছে, একে সুৰতে সুৰ মিলাই সেই কথাই কৈছে যে কংগ্ৰেছ AIDFৰ যিটো মিত্ৰতা, সেই মিত্ৰতাৰ প্ৰসংগটো আজি যি ৰাজনৈতিক প্ৰস্তাৱ থাকিব, 4টা প্ৰস্তাৱ আছে, 4টা প্ৰস্তাৱৰ ভিতৰত এটা ৰাজনৈতিক প্ৰস্তাৱ আছে। সেই ৰাজনৈতিক প্ৰস্তাৱত নিশ্চয়কৈ তাত এই বিষয়টো সোমাব আৰু কেনেধৰণে তেওঁলোক আগবাঢ়ি যাব পৰৱৰ্তী পৰ্যায়ত BTC নিৰ্বাচন হওক বা 2021 নিৰ্বাচন হওক, কেনেধৰণে তেওঁলোকে বিৰোধী খোল ঠেকত পেলাই আগবাঢ়ি যাব পাৰিব, দিছপুৰৰ মচনদ দখল কৰিব পাৰিব, তাৰে নিশ্চয় ইয়াত ৰণকৌশল প্ৰস্তুত কৰিব। ধন্যবাদ ৰাজু। এই মুহূৰ্তত আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে 10 বাজিবলৈ। মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু এই 10 বজাৰ বাবে বৰ্তমান সাজু হৈছে কাৰ্যনিৰ্বাহকৰ নতুন প্ৰথমখন বৈঠক আৰু তাৰ বাবে এতিয়া সকলো প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে আৰু কেনেধৰণে আগবাঢ়িব 2021 চনৰ নিৰ্বাচনৰ বাবে সকলো দিশ পৰ্যালোচনা কৰা হ'ব। তৃণমূল পৰ্যায়ৰ পৰা কেনেদৰে শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব পাৰি সেই সন্দৰ্ভতো আজি আলোচনা কৰা হ'ব এই বৈঠকত। হোজাইৰ হাম হস্পিটেলত পকেটমাৰৰ সন্ত্ৰাস, ভিৰৰ সুযোগ লৈ ৰোগীৰ আত্মীয়ৰ মোবাইল ফোন কাঢ়ি লৈ গ'ল চোৰে। CC কেমেৰাত বন্দী হ'ল চুৰিকাণ্ডৰ এই সমগ্ৰ দৃশ্য। নৱকাৰ চন্দৰপুৰৰ হিফজুৰ ৰহমান নামৰ যুৱকজনে মাতৃৰ চিকিৎসাৰ বাবে হাস্পতাললৈ গৈছিল। হাস্পতালৰ কাউণ্টাৰত টকা জমা দিবলৈ লওঁতে পকেটমাৰে চুৰি কৰে মোবাইল ফোন। হোজাই থানাত ভুক্তভোগী যুৱকে দাখিল কৰিছে এজাহাৰ। CC কেমেৰাত বন্দী হৈছে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য। ভিৰৰ সুযোগ লৈ ৰোগীৰ আত্মীয়ৰ পৰা মোবাইল ফোন চুৰি কৰিলে চোৰে। CC কেমেৰাত বন্দী হ'ল চুৰিৰ দৃশ্য। নৱকাৰ চন্দনপুৰৰ হিফজুৰ ৰহমান নামৰ যুৱকজনে মাতৃৰ চিকিৎসাৰ বাবে হাস্পতাললৈ গৈছিল আৰু এই মুহূৰ্তত আমি দেখুৱাইছো CC কেমেৰাত বন্দী হোৱা চুৰি কাৰ্যৰ এই দৃশ্য। হাম হস্পিটেলত চোৰৰ সন্ত্ৰাস। হাস্পতালৰ কাউণ্টাৰত টকা জমা দিবলৈ লওঁতে পকেট মাৰে চুৰি কৰে মোবাইল ফোন। নিৰ্বিঘ্নে মোবাইল লৈ উধাও হ'ল চোৰ। CC কেমেৰাত বন্দী হ'ল চুৰি কাৰ্যৰ এই সমগ্ৰ দৃশ্য। হোজাই থানাত ইতিমধ্যে ভুক্তভোগী যুৱকে দাখিল কৰিছে এজাহাৰ। গৈছিলোঁ মোৰ মাকক লৈ, যোৱাৰ পিছত ইয়াতে লাইনত থিয় হৈছিলোঁ কেছ কাউণ্টাৰত। ইয়াৰ পৰা এজন দুষ্কৃতিকাৰীয়ে মোৰ পাঞ্জাৱীৰ পকেটৰ পৰা চেইন খুলি মোবাইলটো লৈ গ'ল। তাৰপিছত মইতো তেতিয়া জানিব পৰা নাই, লাইনত থিয় হৈছোঁ, পকেটত তেতিয়া হাত দিলোঁ, গম পালোঁ মোবাইল নাই। তেতিয়া মই বিচাৰিলোঁ
মোবাইলটো পোৱা নাই, মাকক সুধিলোঁ, দেউতাকক সুধিলোঁ, পোৱা নাই। এতিয়া আমি ইনকুৱাৰীত যে সুধিছিলোঁ, মোৰ মোবাইলটো এতিয়া ইয়াৰ পৰা চুৰি হৈছে, এইটো চাব লাগিছিল। এতিয়া তেওঁলোকে ইনকুৱাৰী কৰি চালে, ভিডিঅ'টোত পালে, মানে মোৰ পকেটৰ পৰা মোবাইলটো লৈ গ'ল। কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ আতংকত উজাগৰি নিশা কটাইছে কাজিৰঙাৰ সমীপৱৰ্তী গঞাই। চকুৰ প্ৰচাৰতে গোহালিৰ ভিতৰতে ঢেকীয়াপতীয়া বাঘে নিধন কৰিছে ইটোৰ পিছত সিটো পোহনীয়া পশুধন। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি আংলং জিলাৰ 1 নম্বৰ বাগৰিৰ ৰাইজ এতিয়া আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৰাইজে, কিয়নো অঞ্চলটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে সৃষ্টি কৰিছে এই আতংকৰ। একেটা দিনতে গোহালিৰ ভিতৰত 5টাকৈ গৰুক আক্ৰমণ কৰিলে বনৰজাই। আনকি মৃত গৰুটোক পুতিবলৈ যাওঁতেও বাঘটোৱে চোঁচা লয় স্থানীয় ৰাইজলৈ। বৃহস্পতিবাৰে পুৱাই বন বিভাগক অৱগত কৰা হয় যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। কাষৰীয়া হাবিত আশ্ৰয় লৈ থকা বাঘৰ খোজ প্ৰত্যক্ষ কৰি এটা কেমেৰা স্থাপন কৰিয়ে দায়িত্ব সামৰিলে বন বিভাগৰ লোকে। বিভিন্ন সময়ত কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত বাঘৰ আতংক অব্যাহত আছে। আতংকত উজাগৰি নিশা কটাইছে কাজিৰঙাৰ সমীপৱৰ্তী গঞাই। চকুৰ প্ৰচাৰতে গোহালিৰ ভিতৰতে ঢেকীয়াপতীয়া বাঘে নিধন কৰিছে ইটোৰ পিছত সিটো পশুধন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি আংলং জিলাৰ 1 নম্বৰ বাগৰিৰ ৰাইজ এতিয়া আতংকিত হৈ পৰিছে। আতংকত দিন পাৰ কৰিবলগীয়া হৈছে, কিয়নো অঞ্চলটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ। একেটা দিনতে গোহালিৰ ভিতৰত 5টাকৈ গৰুক আক্ৰমণ কৰিছে বনৰজাই। আনকি মৃত গৰুক পুতিবলৈ যাওঁতে চোঁচা লয় স্থানীয় ৰাইজলৈ বনৰজাই। বৃহস্পতিবাৰে পুৱাই বন বিভাগক অৱগত কৰা হয় যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। কাষৰীয়া হাবিত আশ্ৰয় লৈ থকা বাঘৰ খোজ প্ৰত্যক্ষ কৰি এটা কেমেৰা স্থাপন কৰিয়েই দায়িত্ব সামৰিছে বন বিভাগৰ লোকে, যাৰ বাবে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলটোৰ লোকসকলে। বুলি পেলাই আৰু তাৰ কিনাৰ গোহালিটো আমি ঘেৰাও কৰিছোঁ। মতা ল'ৰা এটাও নাই, মাইকী ছোৱালী 4জন আমি ঘেৰাও কৰিছোঁ। তাৰপিছত দৰ্জাটো খুলি চাইছোঁ, বাঘটোৰ লগত গৰুটোক মানে চুচি আছে। সি আকৌ অন্য গৰুকেইটা থপৰাই আছে। তেতিয়া মই আৰু একদম মানে টিঙৰ বটুৱা এটা লৈ পেলাই, পানী খোৱা তাৰপিছত শিলগুটি এটা লৈ পেলাই খুব চিঞৰিছোঁ, ওচৰ চুবুৰীয়া মানুহ আৰু গোহালিত বাঘ ওলাইছে সোমাই গৈছে গোহালিত বুলি কৈছোঁ। তাৰপাছতে ফোন কৰিছোঁ, গাঁৱৰ ৰাইজ ভিভিটি আছে, কোনো নাহিলে। ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিলোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টক গুৰুত্ব নিদিলে। ৰাতিটো যেনে তেনে আমি কাটালোঁ আৰু কাটাই মেলাই যেতিয়া বাঘটো ওলাই পেলাই এনেকা দি ওলাইছে, মানুহ ইয়াত থিয় হৈ আছে, এনেকা দি এক ঝাপনতে এই জংঘলটোত সোমাই গ'ল। বাঘটো এতিয়া এই জংঘলটোতে গোন্ধ পোৱা পাইছোঁ। আমি পুতিবলৈ গৈছিলোঁ গৰু গাঁত খান্দিম বুলি, কিন্তু তাত পুতিব পৰা 4জন মানুহ পলাই আহিছে তাৰ পৰা। এতিয়া ঢেকীয়াপতীয়া বাঘ হয়, আমি নিজ চকুৰে চাইছোঁ। 5টা গৰু মাৰিলে, এটা আৰু মৰিলে, আৰু 2টাৰ অৱস্থাই নাই, 2টা যেনিবা অলপ ভালেই আছে। গোহালিৰ ভিতৰত মাৰিলে, দৰ্জা লগোৱা আছিলে। যেতিয়া আগন্তুক 24 ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। অসমৰ লগতে অৰুণাচল, মেঘালয়ৰ ঠায়ে ঠায়ে বৰষুণৰ সম্ভাৱনা। শনিবাৰলৈ অসমৰ কিছু কিছু ঠাইত বৰষুণৰ সম্ভাৱনা। দেওবাৰে অসমত বৰষুণ অহাৰ সম্ভাৱনা নাই। অৱশ্যে সোমবাৰৰ পৰা পুনৰ ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। সাগৰ পৃষ্ঠৰ পৰা উৎপত্তি হোৱা 0.9 কিলোমিটাৰ গতিবেগৰ বতাহৰ বাবে বৰষুণৰ সম্ভাৱনা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী জাৰি কৰিছে। আগন্তুক 24 ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। অসমৰ লগতে অৰুণাচল, মেঘালয়ৰ ঠায়ে ঠায়ে বৰষুণ অহাৰ সম্ভাৱনা আছে। শনিবাৰলৈ অসমৰ কিছু কিছু ঠাইত বৰষুণ আহিব। দেওবাৰে অসমত বৰষুণ অহাৰ সম্ভাৱনা নাই। অৱশ্যে সোমবাৰৰ পৰা পুনৰ ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। সাগৰ পৃষ্ঠৰ পৰা উৎপত্তি হোৱা 0.9 কিলোমিটাৰ গতিবেগৰ বতাহৰ বাবে বৰষুণ অহাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। Weather forecast for next 5 days. For day 1, light to moderate rain thunder showers is very likely to occur at a few places over Arunachal Pradesh, Assam, Meghalaya, Nagaland, Manipur, Mizoram and Tripura. For day 2, moderate rain thunder showers is very likely to occur at many places over Arunachal Pradesh, Assam and Meghalaya, and light to